নমস্কাৰ, মই আপোনাক আগত ক'বলৈ ওলাইছোঁ চিপি চাইল্ডৰ ওপৰত। বহুত মানুহৰ এইটোৰ ওপৰত অভিজ্ঞতাও নাই বা বহুত পেচেণ্টে নাজানে আচলতে মোৰ বাচ্চাটো হৈছে কি। বহুতে বহুত সমস্যা লৈ পেলাই আহে। কোনোবাই কয় আহি মোৰ বাচ্চাটো গাটো খিচি থাকে, মোৰ বাচ্চাটোৱে মোক কথা ক'ব নোৱাৰে, মোৰ বাচ্চাটো গাটো টান হৈ আছে বা মুভমেণ্ট কৰিবলৈ নোৱাৰে, খোজকাঢ়িব নোৱাৰে, এতিয়ালৈকে বহিব নোৱাৰে। এই সকলোবিলাক সমস্যাই হৈছে চিপিৰ এটা এটা উদাহৰণ বা চিপিৰ এটা লক্ষণ। ঠিক আছে, চিপি হয় কি? ব্ৰেইন ডেমেজৰ পৰিণামেই হৈছে চিপি। যেতিয়া এটা বাচ্চাৰ ব্ৰেইন কিবা কাৰণত ডেমেজ হৈ যায় তেতিয়া আপোনাৰ চিপিলে চেৰিবেল পালচিলৈ পৰিণত হয়। তো ইয়াৰ লক্ষণসমূহ কি কি? ফাৰ্ষ্ট লক্ষণটোৱে হৈছে মুভমেণ্ট আৰু পষ্টিয়ৰ। মুভমেণ্টৰ প্ৰব্লেম হয়, পষ্টিয়ৰৰ প্ৰব্লেম আহে। ছেকেণ্ডটো হৈছে চিজাৰ, মানে গাটো খিচি থকা বা টানি থকা বা আপোনাৰ উচপ খাই উঠা বা আপোনাৰ সঘনে উচপ খাই থাকে, সেইটো হৈছে চিপি চাইল্ডৰ লক্ষণ। নেক্সট হৈছে হিয়াৰিং আৰু ভিজন প্ৰব্লেম, কাণেৰে শুনা আৰু চকুৰে দেখা। এই দুটা সমস্যা চিপি চাইল্ডৰ ক্ষেত্ৰত দেখা পোৱা যায়। যেতিয়াই দেখিব যে কোনোবা এটা বাচ্চা কাণেৰে শুনা বা চকুৰে দেখা প্ৰব্লেম আহিছে বা কোনোবাই ধৰক কথা কৈ আছে সি ৰেছপন্স নিদিয়ে, তাক মাতি আছে সি ৰেছপন্স নিদিয়ে বা নাচায়, তেতিয়াহ'লে সেইটো চিপি চাইল্ডৰ এটা লক্ষণ হয়। নেক্সটটো আহিছে কথা ক'ব নোৱাৰা বা ৰেছপন্স নিদিয়া। কোনোবাটো যেতিয়া চাইল্ডে কথা ক'বলৈ নোৱাৰে বা বহুত দিন ধৰি কথা ক'বলৈ চেষ্টাও কৰা নাই, তেতিয়াহ'লে সেইটো এটা চিপিৰ লক্ষণ হয়। আৰু এটা হৈছে বিহেভিয়াৰ বা ইম'চনেল প্ৰব্লেম। যেতিয়া বাচ্চাটো দেখে যে বিহেভিয়াৰবিলাক অলপ বেলেগ ধৰণৰ, যেনে বিভিন্ন কাৰক বিহেভিয়াৰ হ'ব পাৰে, যিটো বিহেভিয়াৰ সাধাৰণ বাচ্চাবিলাকৰ নাথাকে, তেতিয়াহ'লে গম পাব সেইটো চিপি চাইল্ডৰ লক্ষণ হয়। বা ইম'চনেল হয়, ইন টাইম যদি এটা ভাবুক নিচিনা হৈ থাকে বা কান্দি থাকে বা দেখিব যিবিলাক ইম'চন, যিবিলাক ধৰক যিবিলাক সাধাৰণ এটা বাচ্চাৰ ক্ষেত্ৰত নহয় বা সেইটো বাচ্চাৰ দেখিছে ইম'চনটো অলপ বেলেগ, তেতিয়াহ'লে সেইটো এটা চিপি চাইল্ডৰ লক্ষণ হয়। এতিয়া মই ক'ব লৈছোঁ চিপি চাইল্ড হয় কিয়? তো বহুতো জেনেটিকেলিও কাৰণ থাকে, জেনেটিকেলিও বহুত ৰিজনত চিপি চাইল্ড হ'ব পাৰে। তাৰ বাহিৰেও যেতিয়া ভ্ৰূণৰ বিকাশত কিছুমান কাৰকে ক্ষতি কৰে, তেতিয়াহ'লে ই নিশ্চয় চিপি চাইল্ডলৈ পৰিৱৰ্তন হয়। প্ৰসৱৰ পূৰ্বে হোৱা কাৰকসমূহ, মানে যেতিয়া বাচ্চা এটা জন্ম হয় তাৰ পূৰ্বৰ কাৰকসমূহ এনেধৰণৰ: যদি মাতৃগৰাকী বহুত দীৰ্ঘদিন ধৰি পেলাই কিবা এটা ৰোগত পৰি আছে বা পুষ্টিকৰ অভাৱ ঘটি আছে বা ধৰক মাতৃজনী বিভিন্ন ধৰণৰ ৰোগ তেওঁ হৈ আছে, গৰ্ভাৱস্থাৰ সময়ত যদি সংক্ৰমণ হয়, তেতিয়াও এটা চিপি চাইল্ড হোৱাৰ চান্স থাকে। মাতৃ জীৱনশৈলী বা দ্ৰব্যৰ ব্যৱহাৰ, কি তেওঁ মেডিচিন ইউজ কৰিছে বা কেনেধৰণৰ ডক্টৰ পৰামৰ্শ লৈছে নাই, এই বিভিন্ন ধৰণৰ কাৰকৰ ফলতো চিপি চাইল্ড হ'ব পাৰে। প্ৰসৱৰ পূৰ্বে হোৱা কাৰকসমূহ, প্ৰসৱৰ পূৰ্বৰ কাৰকসমূহ এনেধৰণৰ হয়: মাতৃগৰাকীৰ সংক্ৰমণ। যেতিয়া মাতৃগৰাকীৰ গৰ্ভত শিশুটো থাকে, যদি মাতৃগৰাকীৰ সংক্ৰমণ হয়, তেতিয়াহ'লেও চিপি চাইল্ড হোৱাৰ চান্স থাকে। নেক্সট হৈছে শিশুটোৰ মগজুলৈ অক্সিজেনৰ অভাৱ। যেতিয়া শিশুটোৰ মগজুলৈ অক্সিজেনৰ অভাৱ হয়, তেতিয়াও চিপি চাইল্ড হোৱাৰ সম্ভাৱনা খুবেই থাকে। মগজুত ৰক্তক্ষৰণ হোৱা বা ষ্ট্ৰ'ক, তাৰ ফলতো চিপি চাইল্ড হোৱাৰ সম্ভাৱনা থাকে। জন্মৰ সময়ত কম ওজন বা অপৰিপক্কতাৰ জন্ম, যেনে ধৰক বাচ্চাটো মেচিয়ৰ্ড হোৱা নাছিল জন্ম হোৱা সময়লৈকে, গৰ্ভত থকা অৱস্থাতে আনমেচিয়ৰ্ড হৈছে, কিন্তু কিবা কাৰণত গৰ্ভপাত কৰিবলগীয়া হ'ল, তেতিয়াও চিপি চাইল্ড হোৱাৰ খুবেই আশংকা থাকে। জেনেটিক ৰিজনটোতো মেইন ৰিজন এটা। জেনেটিকেলিও আপোনাৰ বহুতো চাইল্ড আমি চিপি হ'বলৈ দেখিবলৈ পোৱা যায়। যিমানবোৰ পেচেণ্ট আহে তাৰ হিষ্ট্ৰীৰ ওপৰত মই এই গোটেইখিনি আপোনালোকৰ আগত জনাইছোঁ। এতিয়া ক'ম জন্মৰ সময়ত কি কাৰণত চিপি চাইল্ড হ'ব পাৰে। জন্মৰ সময়ত যেতিয়া মগজুলৈ বাচ্চাটোৰ অক্সিজেনৰ অভাৱ ঘটে, তেতিয়া চিপি চাইল্ড হ'ব পাৰে। বা যেতিয়া সংক্ৰমণ হয়, তেতিয়া চিপি চাইল্ড হ'ব পাৰে। মূৰত আঘাত পালে, মূৰৰ সংক্ৰমণ হ'লে, এইবোৰ কাৰণত চিপি চাইল্ড হ'ব পাৰে। চিপি টাইপছ, চিপি কেই প্ৰকাৰৰ হয়? চিপি 5 প্ৰকাৰৰ থাকে সাধাৰণতে: স্পাষ্টিচিটি, ডিছকাইনেটিক, হাইপটনিক, মিক্স চেৰিবেল পালচি আৰু এটাক্সিয়া। এই 5টা চিপি চাইল্ড সাধাৰণতে দেখিবলৈ পোৱা যায়। এই 5 প্ৰকাৰৰ কেনেকুৱা টাইপৰ হয়, ইয়াৰ
লক্ষণসমূহ কেনেকুৱা ধৰণৰ হয়, আমি কেনেকৈ গম পাম যে এইটো চাইল্ড এইটো ভাগত পৰে, এইটো চাইল্ড এইটো ভাগত পৰে। মই উদাহৰণ সহকাৰে আপোনালোকক পেচেণ্টৰ থ্ৰু দি, পেচেণ্টৰ বিহেভিয়াৰৰ থ্ৰু দি মই আপোনালোকক এটা এই 5টা প্ৰকাৰৰ ওপৰত এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম। এতিয়া মই খালি জাষ্ট চিপিৰ ওপৰত আগবঢ়ালোঁ, কি কাৰণত হ'ব পাৰে চিপি, বা চিপি হয় কি, চিপি হৈছে নে নাই, এইখিনি বস্তু আপোনালোকে এইখিনিৰ পৰা গম পাব। মই এই 5টা প্ৰকাৰ আপোনালোকৰ আগত ভিডিঅ' থ্ৰু দি এটা পেচেণ্টৰ উদাহৰণৰ থ্ৰু দি মই প্ৰত্যেক দিনে আপোনালোকৰ আগত আগবঢ়াম 5 প্ৰকাৰৰ চিপি। ধন্যবাদ, আজিলৈ ইমানেই।